চোতাল হুঁচৰি প্ৰতিগৰাকী অসমীয়াৰ বাবে এক আৱেগ। অসমীয়াৰ আৱেগ বিজড়িত চোতাল হুঁচৰি ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে। হেৰাই যাবলৈ ধৰা অসমীয়াৰ আৱেগ বিজড়িত চোতাল হুঁচৰিয়ে এইবাৰো যেন প্ৰাণ পাই উঠিছে মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাত বাস কৰা টাই আহোম জনগোষ্ঠীয় লোকসকলৰ উপাসনা আৰু ধৰ্মীয় অনুষ্ঠান মাৰ্ঘেৰিটাৰ নিউ কলনীস্থিত চাওচেং ৰেন উন্নয়নৰ বাবে টাই আহোম জ্ঞাতিবৰ্গই পৰম্পৰাগতভাৱে এনেদৰে চোতাল হুঁচৰি গোৱা দেখিবলৈ পোৱা গৈছে। পৰম্পৰাগত এই চোতাল হুঁচৰিয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গৃহস্থই চোতাল হুঁচৰি দলক আদৰি আনি সেৱা শুশ্ৰূষা কৰাৰ লগতে হুঁচৰি দলৰ আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে। চেংৰণৰ চৌহদটো উন্নয়নৰ বাবে আমি এই হুঁচৰি বিহু উপলক্ষে হুঁচৰি গোৱাই আমি কিছু পৰিমাণে টকা সংগ্ৰহ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ৰাইজেও আমাৰ কামত সঁহাৰি দিছে। তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ 33 লাখ টকা আমাৰ ৰংগমঞ্চটো নিৰ্মাণৰ কাৰণে অনুদান দিছে। তাৰোপৰি আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই 10 লাখ টকা দি এটা ঘৰ নিৰ্মাণৰ বাবে 10 লাখ টকা দিছে। এইদৰে আমি চেংৰণটো অলপ উন্নয়নৰ বাবে আমি চেষ্টা কৰিছোঁ। তাকে ৰাইজে যি সহায় দিছে তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ আজি টাই আহোম জনগোষ্ঠীৰ চাওচেংৰণৰ উন্নয়নৰ অৰ্থে আজি আমি হুঁচৰি আজি কেইবাদিন ধৰি আমি গাই আছোঁ। গতিকে আমাৰ বিহুখন উপভোগ কৰিবলৈ আপোনালোকে যেনেকৈ আমাৰ ইয়ালৈ চাবলৈ আহিলে তেনেকৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাৰ বাবে। আৰু কথা হ'ল আমাৰ টাই আহোম জনগোষ্ঠীৰ যিটো চেংৰন মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় চেংৰণটো আমাৰ উন্নয়নৰ অৰ্থে আমি টাই আহোম যুৱ পৰিষদৰ লগতে বিভিন্ন টাই আহোম জনগোষ্ঠীৰ যিসকল আমাৰ বিষয়ববীয়া আছে সকলোৱে একত্ৰিত হৈ আমাৰ জ্ঞাতিসকলে একত্ৰিত হৈ আজি এই চেংৰণৰ উন্নয়নত আমি বিহু হুঁচৰি চোতাল বিহু হুঁচৰি গাইছোঁ। গতিকে ইয়াৰ যি আৰ্থিক অনুদান আহিব এই অনুদানেৰে আমি চেংৰণৰ নিৰ্মাণৰ কামত আমি ব্যৱহাৰ কৰিম। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। গাঁৱৰ আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। যিহেতু চেংৰণটো আমাৰ বহু পৰিত্যক্ত অৱস্থাতেই আছে, যথেষ্টখিনি উন্নতি কৰিব পৰা নাই। গতিকে সেই উন্নতিৰ পথলৈ লৈ যাবৰ বাবে যি আজি চোতাল হুঁচৰিৰ দৰে আমি বিহু গাবলৈ আমি বাধ্য হ'ব লগা হৈছে। যিহেতু আমাৰ পুঁজি তেনেকৈ বাহিৰৰ পুঁজি তেনেকৈ অহা নাই। গতিকে সেই পুঁজিবিলাক গোটাবৰ কাৰণে চাওচেংৰণটো আমাৰ উন্নয়ন কৰিবৰ বাবে আজি হুঁচৰি আমি একত্ৰিত হৈ গাবলৈ লৈছোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।